জামুগুৰিহাটৰ ভাস্বতী ভূঞানৈ শিশু শিল্পী বঁটা নামেৰী এৱাৰ্ড 2024 এই বঁটা প্ৰদান কৰে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনে। শিশু শিল্পীগৰাকীলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা। অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন নামৰ এটা চৰকাৰী পঞ্জীভূত স্বেচ্ছাসেৱী সংগঠনৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত কৰা এক বৰ্ণাঢ্য অনুষ্ঠানত নামেৰী এৱাৰ্ড 2024 শিশু শিল্পী বঁটা লাভ কৰে জামুগুৰিহাটৰ ভাস্বতী ভূঞাই। আৰু এই বঁটা লাভ কৰি যথেষ্ট সুখী শিল্পীগৰাকী। নমস্কাৰ, নগাঁও নাট্য মন্দিৰ শিশু শিল্পী বঁটা পাবলৈ সক্ষম হৈছোঁ আৰু যাতে মই আগবাঢ়ি যাব পাৰোঁ, ৰাইজে মোক আৰু আশীৰ্বাদ দিয়ে যাতে মই আৰু ভাল কাম কৰি যাব পাৰোঁ। তুমি কোন ক্লাছত পঢ়া? 2 হয়। তাৰপিছত আকৌ ক'ৰবাত আৰু আছে নেকি প্ৰগ্ৰেম তোমাৰ? আছে, মোৰ কোচবিহাৰত যাবলৈ হৈছে আৰু তাত ফেশ্বন শ্ব' আছে। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শিশু শিল্পীগৰাকীৰ এই বৃহৎ সফলতাৰ বাবে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে দেওবাৰে নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত শিশু শিল্পীগৰাকীলৈ এই মৰম আশীৰ্বাদ দিয়াৰ বাবে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে শিল্পীগৰাকীৰ লগতে পৰিয়ালবৰ্গই। NGOটিয়ে মোৰ ভাগিনী শ্ৰী ভাস্বতী ভূঞাক 2024 চনৰ শ্ৰেষ্ঠ শিশু শিল্পী হিচাপে যি বঁটা প্ৰদান কৰিলে তাৰ বাবে মই তেওঁলোকৰ NGOৰ সকলো বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই কাৰ্যৰ জৰিয়তে মানুহক উৎসাহিত কৰিছে, শিশুসকলক উৎসাহিত কৰিছে। গতিকে তেওঁলোকে যাতে আৰু আগুৱাই যাওক, এনেদৰে যাতে আৰু সকলোকে উৎসাহিত কৰক, তাৰ বাবে মোৰ শুভেচ্ছা থাকিল। আৰু আমাৰ ভাগিনজনীক যি মৰম দিলে, চেনেহ দিলে তথা বঁটা প্ৰদানৰ জৰিয়তে তাইক উৎসাহিত কৰিলে, তাইক আৰু আগবাঢ়ি যাবলৈ যাতে ৰাইজে আশীৰ্বাদ কৰে, তাই যাতে আৰু আগবাঢ়ি যাব পাৰে। তাই সৰুৰে পৰাই কবিতা আবৃত্তি, নাচ গান সকলোতে অলপ পাৰ্গত আছিলে। সেই হেতুকে তেওঁলোকে তেওঁলোকৰ যি বঁটা প্ৰদান অনুষ্ঠান তালৈ তাইৰ অলপ কাৰ্যসূচী চাবলৈ বিচাৰিলে, মই সেইখিনি তেওঁলোকে পঠাই দিলোঁ। তাৰপিছত তেওঁলোকে তাইক সকলো দিশতে পাৰ্গত বুলি নিৰ্বাচিত কৰিলে আৰু যি বঁটা প্ৰদান কৰিলে তাৰ বাবে সেই তেওঁলোকৰ NGOৰ প্ৰীতিস্মিতা বৰালৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁৱে মোলৈ ফোন কৰি তাইক সকলোখিনি বিচাৰিছিলে আৰু তাইক নিৰ্বাচিত কৰাত যথেষ্টখিনি সহায় কৰিছিলে। লগতে তাই আৰু এটা শ্ব' আহি আছে, এই 14 জুলাইত কোচবিহাৰত হ'বলগীয়া ফেশ্বন শ্ব'ত তাই অংশগ্ৰহণ কৰিব। গতিকে তাতো যাতে তাই আগুৱাই যাব পাৰে, তাৰ বাবে ৰাইজে তাইক আশীৰ্বাদ কৰক। ইয়াৰ পূৰ্বেও বিভিন্ন মঞ্চত তেওঁ ফেশ্বন শ্ব' হয়, বিভিন্ন মঞ্চত তাই গুৱাহাটী, ৰঙাপাৰা, তাৰপিছত ঢেকীয়াজুলি, বিশ্বনাথ চাৰিআলি বিভিন্ন তাই মঞ্চত ফেশ্বন শ্ব' কৰিছে, নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বহুতখিনিত তাই পুৰস্কৃতও হৈছে। এইবাৰ বাহিৰলৈ যাব? এইবাৰ প্ৰথম তাই বাহিৰলৈ যাব, কোচবিহাৰলৈ। আধুনিক নৃত্যৰ ফেশ্বন শ্ব' আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, আমাৰ খুবেই ভাল লাগিছে তাই এইখিনি আগবাঢ়ি যোৱাৰ বাবে। উল্লেখ্য যে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত লেখক ৰূপম দত্তকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক নামেৰী এৱাৰ্ড 2024 বঁটা প্ৰদান কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।